চলকেতু মহারাজ ঘুরুয়া ঘুরুয়া বিজলি বেগে তিক্ত তরবাল আনন্দ মুক্ত প্রজা পরাগ গৌরী খবর তুলনায় শত্রু বধ করা জাগে যদে পোয়া বলিয়াতার হাতি তুরন্তে আনি মেলি দিয়া প্রজা সাগর আনন্দ উৎসব কদি ধ্বংসর দুৰ্দান্ত অভিনয়েৰে মঞ্চ কপাইছে অভিনেতাগৰাকী। সাজে পোছাকে ৰূপসজ্জাই হাইলাক কংস, গলগলীয়া কণ্ঠ। সুনিপুণ অভিনয়, সেইবাবে ৰাইজৰ বিপুল আদৰ লাভ কৰিছে অভিনেতাগৰাকী। চাওকচোন, চিনিছেনে অভিনেতাগৰাকীক? মুক্ত হব খোজা মূর্খর মৃত্যুর দুয়ারে। যে ঘুরুয়া ঘুরুয়া বিজুলি বেগে তিক্ত তরোয়াল আনন্দতুন মুক্ত প্রজা পলাওক লৌরি। মৃত্যু মোর কোনো নাই, শত্রু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দতুন মুক্ত প্ৰজা পলাওক লৌৰি। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ কংসৰূপ। শোণিতপুৰৰ বালিপাৰাত হোৱা সাৰ্বজনীন ৰাস মহোৎসৱত কংসৰ ভাৱত এইদৰেই দেখা পোৱা গ'ল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী। সু অভিনেতা হিচাপে পূৰ্বৰে পৰা খ্যাতি আছে হাজৰিকাৰ। শনিবাৰে নিশা সেয়া পুনৰ প্ৰমাণিত হ'ল বালিপাৰাত। বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ, এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে। গতিকে ৰাইজৰ অনুৰোধত মই আজি কংসৰ ভাও দিবৰ কাৰণে প্ৰস্তুত হৈ আহিছোঁ। গতিকে আজি এই বালিপাৰাত প্ৰথমবাৰৰ কাৰণে মই কংসৰ ভাওত অৱতীৰ্ণ হ'ম। সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ৰাসৰ উন্মাদনা। কলিয়াবৰৰ বৰভগীয়াত শনিবাৰে নিশা অনুষ্ঠিত হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উৎসৱ। অংশগ্ৰহণ কৰে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ। ৰাসলীলা উপলক্ষে বৈকুণ্ঠত পৰিণত হয় বৰভগীয়াৰ ৰংঘৰ প্ৰাংগণ। গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলতো ৰাস অভিনয়। এয়া বসুদেৱৰ চৰিত্ৰত অভিনয় কৰিছে অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ তথা বিজেপি নেতা আকাশ ফুকনে। অভিনয় চাবলৈ সমবেত হৈছে সহস্ৰাধিক ৰাইজ। তোমাৰ নহ'ব কোনো অনিষ্ট, সেইবাবে মই ঘৰযোৰে কৰিছোঁ মই মিনতি তোমাক, দিয়া মোক দৈৱকী প্ৰাণ ভিক্ষা দান। নগাঁৱৰ চলচলিতো ৰাস উৎসৱ উদযাপন। কেলিগোপাল নাটৰ আধাৰত এয়া ৰাসলীলা মঞ্চস্থ কৰিছে স্থানীয় ৰাইজে। ক্ষেত্ৰীৰ মালৈবাৰীত ৰাস উৎসৱৰ সামৰণি অনুষ্ঠানত ব্যতিক্ৰমী প্ৰয়াস। গোটেই পৰিৱেশটো মন কৰকচোন। ৰাস উৎসৱতে পৰিবহণ বিভাগে সজাগতা অনুষ্ঠান আৰু বাটৰ নাট প্ৰদৰ্শন কৰিছে এইদৰে। ভগৱান শ্ৰীকৃষ্ণৰ জৰিয়তে পথ সজাগতা অনাৰ চেষ্টা পৰিবহণ বিভাগৰ। সেই পথচাৰী আৰু যান বাহন ব্যৱহাৰকাৰীসকল, জীৱনৰ সুৰক্ষা কেতিয়াও কাম নকৰিবা। সুৰক্ষা আমাৰ প্ৰধান কৰ্তব্য। যান বাহন চলাওঁতে নিজৰ সুৰক্ষাৰ লগতে আনৰো মংগল সাধন কৰা। এইদৰে ৰাজ্যজুৰি চলি আছে শাৰদীয় উন্মাদনা। ক'ৰবাত যদি মঞ্চ ৰাস, ক'ৰবাত মৃন্ময় মূৰ্তিৰে কৃষ্ণ বন্দনা।
পথৰ ওপৰত অসমজুৰি শাৰদীয় উন্মাদনা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।